আপুনি বিজেপিৰ সভাপতি ধুবুৰী জিলা সভাপতি আৰু ধুবুৰী লোকসভা সমষ্টি প্ৰায় 10টাকৈ সমষ্টি আছে আৰু এই সমষ্টিকেইটা যদি এলায়েন্স হয় কি হ'ব চাওক এলায়েন্স হলেও খুব বেছি এটা ডিফাৰেন্স ধুবুৰীত হ'ব সেইটো নহয় কাৰণ আপুনি খুব ভালদৰে জানে সংখ্যালঘু ভোটৰ আগদিনা বা দুদিন আগত কোনবা এজনক বেছি ভোট পৰিব সেইটো ডিসিশন এটা হৈ যায় মানে সেইটো কিবা এটা ধৰ্মীয় কাৰণে কিবা বেলেগ এংগেল বহুতে মিটিং কৰি বিভিন্ন ইলেকশন তো মই দুটা অ্যাসেম্বলি খেলিলো এটা লোকসভা খেলিলো গম পাও দুই দিন আগতে গম পোৱা যায় যে গোটেখিনি ভোট তাত ফলে যাব আমাৰ হয়তো 10 জন ক্যান্ডিডেট কিন্তু পায় এজনে এটো এটা তো ডিভিশন হৈ যায় এটো এটা বেলেগ ট্ৰিক্সত আমি ইলেকশন খেলাটো লাস্ট 2 ডেজ দেখা পাও ওদিকে 10 জন ক্যান্ডিডেট থাকিলো ক্যান্ডিডেট প্র্যাকটিক্যালি 2-3 জনে থাকে এজন হয়তো বিজেপিৰ ফালৰ পৰা হ'ব পাৰে আৰু এজন কংগ্ৰেছ ইউডিএফ কোনবা এজনৰ পৰা হ'ব এজন প্ৰমিনেন্ট এজন লো প্ৰফাইল আৰু বেলেগ কোনবা এজন যদি তেনেকুৱা থাকে লেফট সাইডেড পাৰ্টিজ তেখেতসকলে জেনেৰেল জুজটো এৰি নিদিয়ে হয় নহলে ইমান কম সাপোৰ্টাৰ লৈও অল পলিটিক্যাল পাৰ্টিজ লেফট মাইন্ডেড তেখেতে ইলেকশন কিন্তু খেলি আছে ধুবুৰীত তেখেতক মই ধন্যবাদ দিম তেখেতসকলে কিন্তু জুজটো এৰি দিয়া নাই সাপোৰ্টাৰ নাই 500 200 1000 2000 ভোট পাইছে ইলেকশনটো খেলি আছে जंग के मैदान से नहीं भागा अभी तक মানে नहीं भागेगा भी नहीं भागेगा भी नहीं হ্যাঁ উন লোকৰ তেখেতসকলৰ এই আইডিয়ালটো মই ভাল পাওঁ যে আমি যেটো পলিসি মানু বিশ্বাস কৰো লাষ্ট খুটিলৈকে মই চাই লম আৰু এটা কথা আমি ডাইৰেক্টলি পোনপটীয়াকৈ প্ৰশ্ন দিম আপোনাক ধুবুৰী লোকসভা সমষ্টিৰ 10টা সিট কি হ'ব ডাইৰেক্টলি মানে অ্যাসেম্বলি ইলেকশন 2021 কি হ'ব প্ৰেডিকচন কৰা আমি যদি মিত্ৰতা হয় এওডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা যদি টিকি থাকে 2021 লৈকে তেতিয়া হলে কি হ'ব খুব বেছি ইন্টাৰফেয়াৰ নকৰে খুব বেছি ইন্টাৰফেয়াৰ হওক না হওক বা তো কলো পিকচাৰটো লাষ্ট টাইমত এজনে টিকেট পায় মানে ভোট পায় আমি দেখা পাইছো যে যদি গোলগঞ্জ বিধানসভা সমষ্টিৰ কথা আমি উল্লেখ কৰিছো 2016 চনত যি ইলেকশন হৈছিল আমাৰ বিধায়ক বৰ্তমান বিধায়ক অশ্বিনী ৰায় সৰকাৰ তেখেতে 74 সামথিং পাইছিল কংগ্ৰেছৰ সোহান সৰকাৰে পাইছিল 68000 আৰু এওডিএফ পাইছিল 18000 ম্যাক্স 16000 সামথিং প্ৰায় 17000 পাইছিল যদি মিত্ৰতা হয় তেতিয়া হলে এখন এওডিএফ আৰু কংগ্ৰেছৰ ভোটটো বাঢ়ি যায় এনেকুৱা বিলেসি পাৰা ইলেকশন বা পলিটিক্সত 2+2 4 কিন্তু নহয় 2+2 4 হ'ব পাৰে 3 হ'ব পাৰে বা কেতিয়াবা মাইনাসৰ ফালে যাব পাৰে মই এই কাৰণে কৈছো বিভিন্ন দলৰ ৰাজনীতি আপুনি যেহেতু সাংবাদিকতা পেছাত আছে আপুনি গম পায় বিজেপি এই কথাটো জেনাৰেলি নহয় কিন্তু কংগ্ৰেছ বা ইউডিএফ দলৰ ৰাজনীতিত ডেফিনেটলি ব্যক্তিকেন্দ্ৰিক আইডিয়াল কেন্দ্রিক রাজনীতি নহয় ব্যক্তিকেন্দ্রিক রাজনীতি হলে কি হ'ব আপনার ফলোয়ার আছে মোর ফলোয়ার আছে আজি যদি আপনি জিকি যায় ভবিষ্যতে মই টিকেট পাৰো টান হ'ব গতিকে মই বিচাৰিম যে আপুনি জিকে গতিকে হেতু ফাইটটো কিন্তু হ'ব কংগ্ৰেছত বা ইউডিএফত হয় বিজেপিত নহয় বুলি নকওঁ কিন্তু বিজেপি জেনাৰেলি নহয় বিজেপি পাৰ্টি গাইডলাইন্স ফলো কৰে সবে আচ্ছা এটা কথা হল কংগ্ৰেছ আপনি গোলকগঞ্জ অ্যাসেম্বলিৰ কথা কৈছে গোলকগঞ্জ অ্যাসেম্বলি কনস্টিটুয়েন্সিৰ মই কাৰো নাম নকওঁ কিন্তু 2 জন বা 3 জন আমাৰ এনেকুৱা লিডাৰ আছে যোনে বেসিক্যালি উইথ গুড এমাউন্ট অফ ফলোয়ার্স তেখেতসকল টিকেটৰ দাবিদাৰ হ'ব কংগ্ৰেছৰ পৰা 2-3 জন হ'ব দাবিদাৰ এওডিএফৰ পৰিস্থিতি যোৱাবাৰ যেনেকুৱা আছিল আপুনি যেহেতু গোলকগঞ্জৰ পৰা আহে আপুনি বেছিকৈ ভাল গম পাব তথাপি মোৰ হিচাপে এওডিএফৰ পৰিস্থিতি কিন্তু বেয়া যোৱাবেলিতকৈ এবাৰ ইউডিএফৰ পৰিস্থিতি বেয়া গোলকগঞ্জ বিধানসভা সমষ্টিত কিন্তু গোলকগঞ্জত এই 3 জনৰ ৰোল থাকিব যদি এলায়েন্স হল কংগ্ৰেছে টিকেট পালে ইন দ্যাট কেস এই 3 জনৰ কি ৰোল হ'ব যে 3 জন বা 4 জন ইলেকশন খেলিব বিচাৰিছে ফলাফল নিৰ্ভৰ কৰিব এই 3 জন 4 জন ইন ফাইটিংৰ ওপৰত ডিপেন্ড কৰিব কিন্তু অশ্বিনী ৰায় সৰকাৰৰ ডিউ টু গুড ওয়ার্ক ডিউ টু গুড পারফরমেন্স অশ্বিনী ৰায় সৰকাৰৰ এটা কিন্তু ভাল ফিল্ড তৈয়াৰ কৰা আছে মানে ধৰ্মীয় সংখ্যালঘুৰ মাজত বেছিকৈ এজ এ হোল অল পপুলেশ্যন আৰু আপুনি খুব ভালদৰে জানে মই সংখ্যাগুৰু কথাটো মই কিন্তু খুব বেছি এটা বিবেচনাত নানো কাৰণ হেতু কৰি থাকিয়ে তো ধুবুৰী পিছুৱাইছে হয় ইলেকশনৰ টাইমত কেনেকৈ জানো হিন্দু মুছলিম ডিভিজনটো আহি যায় তাৰ কাৰণে কি প্ৰপাৰ যিজন মানুহ জিকিব লাগিছিল ডেভেলপমেণ্ট ওৰিয়েণ্টেড মানুহ তেখেতক হৰুৱাই দিয়া হয়
গতিকে ধুবুৰী কিন্তু আগবাঢ়া নাই। আপোনাৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন আছিল ধুবুৰী কিয় আগবাঢ়া নাই, তাৰ কাৰণ এটা হ'ল একজেক্ট যিজন মানুহ জিকিলে আৰম্ভণিতে আছিল ভাৰত স্বাধীন হোৱাৰ পিছত কেইজনমান তেনেকুৱা প্ৰমিনেণ্ট মানুহ আছিল আপ টু দ্য পিৰিয়ড অফ আহমেদ হুছেইন। তাৰপিছত বস্তুটো অলপ ডাইৰেক্ট হৈছে, কোনো ডেভেলপমেণ্ট অৰিয়েণ্টেড মানুহ তাৰপিছত নাছিল। গতিকে এই যে আমাৰ ইলেকশ্যনৰ লাষ্ট মমেণ্টত এটা ডিভিজন আনি হিন্দু মুছলিম ডিভিজন কৰা হয়, সেইটো কিন্তু যথেষ্ট ধুবুৰী ডেভেলপমেণ্টৰ কাৰণে এটা হেঙাৰ সৃষ্টি কৰে। যদি ধুবুৰীত হিন্দু মুছলিম আমি ইউনাইটেড হৈ অনলি ডেভেলপমেণ্ট ইছ্যু লৈ আমি ইলেকশ্যন খেলোঁ, কাৰণ ফিউচাৰ জেনেৰেশ্যনক আমি এনেকুৱা এটা ধুবুৰী জিলা এৰি থৈ যাম নে ভৱিষ্যতে এটা ডেভেলপড জিলা এৰি থৈ যাম, সেইটো কিন্তু বহুতখিনি ডিপেণ্ড কৰে আমি কি দৃষ্টিৰে ৰাজনীতি কৰিছোঁ। গতিকে আমাৰ এটা কথা ভাবি চাব লাগিব, ধুবুৰীত হিন্দু মুছলিম কৰিলে কিন্তু ধুবুৰী পিছুৱাব, ৰাজনীতিত কোনোবা এজন জিকিব একে হ'ব। আৰু এটা মানে আমি বহুত সময় হ'ল আপোনাৰ সময় লৈছোঁ, শেষত আপুনি 2021 চনত আপুনি লোকসভা বিধানসভা ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবনে ধুবুৰীৰ পৰা? চাওক, ভাৰতীয় জনতা পাৰ্টিৰ এটা কথা কি, আমি যদি টিকেট বিচাৰোঁ টিকেট বোধকৰো নোপোৱাটোৱে বেছি কনফাৰ্ম হ'ব নেকি। গতিকে টিকেট বিচৰা মানুহ যেতিয়া পিৰিয়ড আহিব মানুহ তেতিয়া টিকেট বিচাৰিব। তাৰ আগলৈকে আমাৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাসদা বাৰে বাৰে কৈ আছে 1 জানুৱাৰীৰ আগত যদি কোনোবা টিকেট বিচাৰে নিজৰ নামত প্ৰস্তাৱ দিয়ে মোৰ টিকেট লাগে হেন লাগে তেল লাগে, মই দাবীদাৰ আশাবাদী প্ৰাৰ্থী নেগেটিভ পইণ্ট হিচাপে কাউণ্ট কৰা হ'ব। গতিকে ষ্ট্ৰিক্ট ডিষ্ট্ৰিক্টৰ পৰা কোৱা হৈছে আপোনালোকে মানুহৰ মাজত থাকক, যিকেইজনে খেলিব বিচাৰিছে মানুহৰ মাজত থাকক, মানুহৰ পৰা আশীৰ্বাদ লওক। ভৱিষ্যতে ৰাজ্যিক তথা কেন্দ্ৰীয় যিহেতু আমাৰ চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডেহে টিকেট দিয়ে, বেলেগেতো নিদিয়ে। ৰাজ্যিক নেতৃত্ব ডেফিনেটলি এটা বিগ ৰোল থাকে তাতে। আমাৰ কেইটামান ছাৰ্ভে হয়, ছাৰ্ভে ৰিপৰ্টৰ এটা ৰোল থাকে। গতিকে বিভিন্ন প্ৰচেছ ফ'ল' কৰি আৰু ৰাজনৈতিকভাৱে আমাৰ ৰাজ্যিক নেতৃত্বৰ যিখিনি অভিজ্ঞতা আছে সেইবোৰ কামত লগাইহে আমাৰ পেনেল তৈয়াৰ কৰা হয়। তাৰপিছততো আমাৰ চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডে দিব টিকেট। গতিকে বিজেপি টিকেট পোৱাটো ঠিক তেনেদৰে হয়। গতিকে কোনে ইচ্ছা কৰিছে কোনে ইচ্ছা কৰা নাই সেইটো কিন্তু খুব এটা ইম্পৰ্টেণ্ট কথা নহয়। যদি আপুনি ইচ্ছা কৰাও নাই কিন্তু আপুনি বিজেপি শীৰ্ষ নেতৃত্বৰ হিচাপে ইউ আৰ দ্য ফিটেষ্ট কেণ্ডিডেট, আপুনি এপ্লাই নকৰিলেও টিকেট পাব পাৰে। আৰু যদি যিহেতু আমি জানো আপুনি যোৱাবাৰো খেলিছে, এইবাৰ যদি আপুনি খেলে আৰু যদি নিৰ্বাচনত জয়লাভ কৰে আৰু ধুবুৰীৰ বাসীয়ে যদি আপোনাক ডক্টৰ দেৱকুমাৰ সোণোৱালক যদি বিধায়ক হিচাপে পায়, আপোনাৰ প্ৰথম কাম কি হ'ব? আৰু আপোনাৰ এনেকুৱা 5টা সমস্যা ক'ব যে যি সমস্যা আপুনি প্ৰথম বিধানসভাত গৈ সেই 5টা সমস্যা আপুনি দাঙি ধৰিব। চাওক, এটা কথা মই কওঁ, প্ৰথম কথা হ'ল কোনে টিকেট পাব কোনে নাপাব মোৰ কাৰণে এইটো হাইপথেটিকেল কোৱেশ্যন। আমি ধৰি লৈছোঁ 2021 চনত দেৱকুমাৰ সোণোৱালে টিকেট পালে, নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিলে বিধায়ক। মই সেইটো কথা মই ঠিক তেনেকৈ এনচাৰটো নিদিওঁ। মই এনচাৰটো দিম এনেকৈ, যিজনে বিধায়ক নহওক কিয় ধুবুৰীৰ পৰা, যদি বিজেপিৰ হয় আৰু বিজেপি ডেফিনেটলি মোৰ বিশ্বাস ৰুলিং পাৰ্টিয়ে থাকিব। গতিকে ৰুলিং পাৰ্টিৰ বিধায়ক হিচাপে যিজনে নিজিকক কিয়, বা যদি ধৰক কিবা কাৰণে বেলেগ পাৰ্টিৰ বিধায়ক জিকে, যিটো পচিবিলিটিছ মই দেখা নাই এইবাৰ সংখ্যালঘু মানুহ আৰু হিন্দু মানুহ গোটেইখিনি কিন্তু একেলগে আছে। এইবাৰ কিন্তু আমি ডিভিশ্যনটো দেখা নাই এতিয়ালৈকে। এতিয়া লাষ্ট গেমটো কংগ্ৰেছ আৰু UDF খেলিব, ধৰ্মীয় অভিভাজন কৰাৰ চেষ্টা কৰিব। যদি বিজেপিৰ কোনোবা এজন MLA হয় আৰু ৰুলিং পাৰ্টিত নিশ্চিতভাৱে যিহেতু বিজেপি আহিব, কেইটামান কথা কৰিব লগা আছে। 1 নম্বৰ কথা হ'ল ধুবুৰী জিলাত এমপ্লয়মেণ্ট জেনাৰেশ্যনৰ কোনো স্কোপ কিন্তু নাই, ইণ্ডাষ্ট্ৰি নাই। মেক্স ফেক্টৰী বন্ধ হৈ আছে, মেক্স ফেক্টৰী বন্ধ, ধুবুৰীত ইণ্ডাষ্ট্ৰি নাই। এজ এ হ'ল ধুবুৰী জিলাত ইণ্ডাষ্ট্ৰি নাই। ইণ্ডাষ্ট্ৰি কৰাৰ কাৰণে, ইণ্ডাষ্ট্ৰি বিল্ড কৰাৰ কাৰণে বা আমাৰ ছেক্ৰেটাৰী যিটো স্পেচিয়েল ইকনমিক জ'নৰ নিচিনাই তেনেকুৱা কৰাৰ কাৰণে আমাৰ কিন্তু মাননীয় ৰঞ্জিত দত্ত আমাৰ মিনিষ্টাৰ সংখ্যালঘু উন্নয়ন মাইনৰিটি ডেভেলপমেণ্টৰ আমাৰ পাষ্ট প্ৰেচিডেণ্ট ৰাজ্যিক, তেখেতে ধুবুৰীত কথা পাতিছিল কেনেকৈ সংখ্যালঘু ফাণ্ডৰ পৰা ধুবুৰীত বিভিন্ন সৰু সৰু ইণ্ডাষ্ট্ৰিৰ বিল্ড কৰা যায়, ব্লকছ কৰা যায়। আমি তেনেকুৱা তেখেতে 30ৰ পৰা 100 বিঘা জমি বিচাৰিছিল। একেলেঠাৰে আমি 30ৰ পৰা 100 বিঘা আমি ধুবুৰীত মানে ফাৰ্টাইল লেণ্ড নহয়, কৃষি ইমান বেছি নহয়,
ধুবুৰীত আমি পোৱা নাই গতিকে সেইটো এটা আমাৰ প্ৰব্লেম আছে ক'ৰবাত আমি লেণ্ড ওলাব লাগিব আমি জানো এতিয়া লেণ্ড বেংক এটা ধুবুৰী ডিচিয়ে কৰিছে লেণ্ড বেংক এটা বনাইছে কেনেকৈ ক'ত কি কিমান জমি কিমান আছে আমি দিব পাৰিম ইণ্ডাষ্ট্ৰি কৰাৰ কাৰণে সেইটো কিন্তু ধুবুৰীত এটা তৈয়াৰ হৈছে ইটছ এ গুড চাইন যদি আমি লেণ্ড বেংক কৰিব পাৰোঁ ধুবুৰীত আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজ কৰাৰ বহুত স্কোপ আছে বিশেষকৈ এগ্ৰিকালচাৰ ৰিলেটেড ইণ্ডাষ্ট্ৰি আমাৰ কৃষিৰ লগত সম্পৰ্ক থকা মৰাপাট বিশেষকৈ মৰাপাট হওক বিভিন্ন ধুবুৰী ইজ এ ভেৰি গুড এগ্ৰিকালচাৰাল প্লেচ বহুত বস্তু হয় আমাৰ উৎপাদন কম নহয় কিন্তু আমাৰ ৰাখাৰ কোল্ড ষ্ট'ৰেজ নাই হয় আজি আপুনি চাওক চহৰ অঞ্চলত গ'লে বাদাম খেতি হয় বহুত বাদাম খেতি আপুনি লেটেষ্ট কথা যে আপুনি যদি গোলগঞ্জলৈ যায় উত্তৰ টক্ৰেশ্বৰ বুলি কয় জেগা এখন তাত ইমান আলু খেতি হয় কিন্তু এই মানুহখিনি যেতিয়া আলুখিনি উৎপাদন হয় উঠাই আনে পথাৰৰ পৰা লৈ আহে ঘৰত তেতিয়া তেখেতসকলে হিমঘৰত থ'বলৈ যাব লাগে তুফানগঞ্জ ৱেষ্ট বেংগললৈ আমাৰ ধুবুৰীত হিমঘৰ নাই ধুবুৰীত কমচে কম 5টাৰ পৰা 10টা হিমঘৰ হোৱাৰ প্ৰয়োজনীয়তা আছে আৰু আটাইকেইটা মানে লাষ্টিং কৰিব ভৰ্তিব মানে টিকিব এইকেইটা কোনো অসুবিধা নাই আৰু ফ্লাৰিছ কৰিব কাৰণ আমাৰ হিমঘৰৰ ইমান প্ৰয়োজনীয়তা আছে গতিকে ফাৰ্ষ্ট কথা হ'ল এটা ইণ্ডাষ্ট্ৰিয়েল বেল্ট তৈয়াৰ কৰা আৰু আমাৰ ইয়াৰ ল'ৰা ছোৱালী বহুত আমি জানো সংখ্যালঘু বহুত মানুহ হিন্দু মানুহ আপোনাৰ চাউথত কিমান চাকৰি কৰে হয় আমাৰ বম্বে মহাৰাষ্ট্ৰত কিমান চাকৰি কৰে কেৰালাত কিমান চাকৰি কৰে তেখেতসকলে 10 টকা কম পাওক যদি ধুবুৰীত চাকৰি পায় ধুবুৰীত থাকিব হয় বাহিৰতো যাব নালাগে ঘৰে বহুত বাহিৰৰ মাইগ্ৰেণ্ট ল'ৰা আমাৰ ইয়াতে গুচি আহিব দে হেভ গট এক্সপাৰ্টাইজ য়েছ কিন্তু আমাক ইণ্ডাষ্ট্ৰিৰ কিবা কিবি দৰকাৰ যিবোৰ আছে বেচিকেলি এগ্ৰিকালচাৰ ৰিলেটেড প্ৰয়োজনীয়তা আছে ধুবুৰীত ছেকেণ্ড যিটো দৰকাৰ আছে গুড এডুকেশ্যনেল ইনষ্টিটিউশ্যন যিটো মই আগতে ক'লোঁ ভাল শিক্ষা ব্যৱস্থা দৰকাৰ আছে ধুবুৰীৰ মেডিকেল কলেজ হ'ব ইট ইজ এ গুড চাইন ভাল কথা কিন্তু পেৰিফেৰি হস্পিটেলৰ অৱস্থা ধুবুৰীত ভাল নহয় মানে নিজে যিহেতু মেডিকেল ছেক্টৰৰ পৰা মই যেতিয়া চাকৰি কৰিছিলোঁ ডেট 20-30 ইয়াৰ্ছ আগৰ কথাও মোৰ অলৱেজ প্ৰায় একেই হস্পিটেল আছে অলপ ইফালে আছে দুটা এটা ইফালে আছে বাকী ডেভেলপমেণ্ট দেখা নাই ফ'ৰ্থ হ'ল আমি স্মল স্কেল ইণ্ডাষ্ট্ৰি ধুবুৰীত কেইটামান চাবোন ফেক্টৰী লজেন্স ফেক্টৰী বিস্কুট ফেক্টৰীৰ বাহিৰে কি আছে ধূপকাঠি ফেক্টৰী তাৰ বাহিৰে কি আছে স্মল স্কেল ইণ্ডাষ্ট্ৰি ধুবুৰীত কৰাৰ বহুত স্কোপ আছে তাতে বহুত মানুহক আমি এনগেজ কৰিব পাৰোঁ তাতে বহুত মহিলাও তাতে এবজৰ্ব অলৰেডি যিখিনি আছে বহুত তেখেতসকলৰ কাৰণে ধুবুৰীত কিন্তু পৰ্যাপ্ত পৰিমাণে ৰ মেটেৰিয়েলছ আছে বহুত আছে ধুবুৰীত সেইটোতো বেয়া লাগে ধুবুৰী ইজিলি খালি মেণ্টেলিটি থাকিব লাগে অলপ গভৰ্ণমেণ্টৰ ছাপৰ্ট থাকিব লাগে অৰ্থাৎ ৰুলিং পাৰ্টিৰ মানুহ হ'ব লাগিব মই এটা কথা কওঁ ধুবুৰী বাইপাছ ৰোডৰ কাৰণে মই অলমষ্ট 5 ইয়াৰ্ছৰ পৰা যুদ্ধ কৰি আছোঁ ধুবুৰী বাইপাছ ৰোড যেতিয়া ফাৰ্ষ্ট তৈয়াৰ কৰা হয় ৱাটাৰ ৰিচোৰ্চৰ পৰা 69 ক্ৰ'ৰ্ছ আছিল আমাৰ মহকুমা পৰিষদ ঘাট বা জিলা পৰিষদ ঘাটৰ পৰা গৌৰীপুৰলৈকে ৰোড কাম ব্ৰিজ ধুবুৰীত ৰাস্তাটো গম পাই ডিকে ৰোড কিমান কনজেষ্টেড ৰাস্তা যদি পেৰালেল ৰাস্তা এটা হয় ধুবুৰী বাচি যাব কিন্তু তাৰ কাৰণে এতিয়া লাষ্ট আমি মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গাঁৱত যোৱা তেখেতসকলে PWDৰ পৰা আপুনি প্লেন এষ্টিমেট কৰি আনক PWDৰ পৰা এতিয়া যেহেতু বাৰে বাৰে অলপ এস্কালেট হয় বাঢ়ে 160 ক্ৰ'ৰ্ছৰ ওচৰে পাজৰে হৈছে ধুবুৰীৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট ৰাস্তা কিন্তু এইটো পেকেজ হিচাপে আহিব লাগিব এইটো ডাঙৰ এটা ইনভেষ্টমেণ্টৰ কথা আছে গতিকে ধুবুৰী বিজেপিমুখী কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে সেইটো দৰকাৰ আছে ইণ্ডাষ্ট্ৰি দৰকাৰ আছে সঁচাকৈ ধুবুৰী এটা ক'বলৈ হ'লে মানে আমাৰ MLA কেতিয়াও ধুবুৰীক ধুবুৰী বুলি ভবা নাই গতিকে এটা কথা ভাবি চাওক ধুবুৰী চহৰৰ ৰাস্তা ঘাট যদি ভাল কৰা হয় যদি হৈছে এতিয়া বহুতখিনি আছে ভাল হৈছে ধুবুৰী চহৰত গাঁৱৰ মানুহ আহে গাঁৱৰ মানুহ খোজকাঢ়ে ধুবুৰী টাউনৰ মানুহ খোজকাঢ়ে ধুবুৰীত যদি 5 কিলোমিটাৰ ৰাস্তা হয় বহুতখিনি ৰাস্তা ধুবুৰীত হৈ যায় আপুনি ডাঙৰ এটা ৰাস্তা 5 কিলোমিটাৰ গাঁৱত ধৰিলে ঠিক আছে তাতো প্ৰয়োজন আছে 5 কিলোমিটাৰ ৰাস্তা হ'ল এটা ৰাস্তা হ'ল ৰাস্তাটো যেহেতু মানুহ ইমান চেক আপ কৰিব নাযায় বিলো কোৱালিটিৰ ৰাস্তা হয় 2-3 বছৰ ৰাস্তা নষ্ট হৈ যায় ক'ত যায় ফাণ্ড ক'ত যায় হয় এইটো কথা ধুবুৰীত যদি আপুনি 20 কিলোমিটাৰ ৰাস্তা ধুবুৰীত কৰিলে আধা ধুবুৰী ঠিক হৈ গ'ল আৰু ধুবুৰীত বাহিৰৰ মানুহ আহে ভিতৰৰ মানুহ থাকে গতিকে টাউন ডেভেলপমেণ্টৰ প্ৰয়োজন আছে যিটো টোটালি নেগলেক্টেড ধুবুৰী টাউনৰ ডেভেলপমেণ্ট কোনো ফালৰ পৰা কৰা নাই কোনো MLA MP কৰা নাই আমাৰ গাঁৱৰ ডেভেলপমেণ্ট হৈছে কিন্তু গাঁৱৰ ডেভেলপমেণ্ট নামতে হৈছে 2-4টা ৰাস্তা হৈছে তেনেকৈ হোৱা নাই গতিকে আমাৰ এনেকুৱা এজন মানুহৰ প্ৰয়োজন আছে ধুবুৰীত যিজনে ধুবুৰী অৰিয়েণ্টেড পইচা অৰিয়েণ্টেড নহয় ধুবুৰী অৰিয়েণ্টেড পকেট অৰিয়েণ্টেড নহয় ধুবুৰী অৰিয়েণ্টেড তেনেকুৱা মানুহ ধুবুৰীত MLA হোৱাৰ প্ৰয়োজনীয়তা আছে মই বিচাৰোঁ যদি ভাৰতীয় জনতা পাৰ্টি
মানুহৰ আশীৰ্বাদ পাই ইয়াৰ পৰা MLA হয় ডেফিনেটলি ইন 5 ইয়াৰ্ছ ধুবুৰীৰ চেহেৰা বদলি দিয়ে যাব সেইখিনি বিশ্বাস মোৰ আছে সো আপুনি সদয় শেষত টাইমছ অফ ধুবুৰীলৈ কি মেছেজ দিব ৰাইজক চাওক টাইমছ অফ ধুবুৰী খুব এটা মই যে পৰিচিত তেনেকুৱা নহয় কিন্তু ইলিয়াছ ৰহমান চৰকাৰৰ লগত মই পৰিচিত আৰু ইলিয়াছ ৰহমান চৰকাৰৰ ওপৰত তেখেতে যিকোনো ৰাজনৈতিক মতাদৰ্শ নাৰাখক কিয় মানুহ হিচাপে তেখেতক মই জানো তেখেতৰ কৰ্ম প্ৰণালী সম্বন্ধে মই জানো গতিকে য'ত ইলিয়াছ ৰহমান চৰকাৰ আছে সেইটো বেয়া টিভি হ'ব নোৱাৰে সেইখিনি ফেইথ মোৰ আছে অন মাইক অন কেমেৰাই কথাটো কৈ আছে সেইখিনি ফেইথ মোৰ আছে গতিকে মই জানো যদি লাইক মাইণ্ডেড পিপল একেলগে কাম কৰে ধুবুৰী চহৰ ধুবুৰী এছেম্বলি নহয় গোটেই ধুবুৰী জিলা কিন্তু ডেভেলপ কৰা পচিবল 3টা বিধানসভা সমষ্টি আমাৰ ধুবুৰী সাব ডিভিজন 2টা বিলাসীপাৰা সাব ডিভিজন 5টাৰে ডেভেলপমেণ্ট কৰা পচিবল 1 or 2% লাইক মাইণ্ডেড একেলগে কাম কৰিব লাগিব সেইটোৰ প্ৰয়োজনীয়তা আছে need of the hour যে লাইক মাইণ্ডেড পিপল যোনে ধুবুৰীৰ ভাল বিচাৰে তেখেতসকলে হাতে হাত মিলাই কাম কৰিব লাগিব নো হিন্দু মুছলিম শিখ ইসাই ধৰ্মীয় ভাৱাবেগ নাই আমাৰ ধুবুৰী ডেভেলপমেণ্ট লাগে আৰু একো নালাগে ধৰ্ম থাকিব মোৰ ধৰ্ম মোৰ থাকিব আপোনাৰ ধৰ্ম আপোনাৰ থাকিব এটি আমাৰ নিজৰ বস্তু এইটো অন্তৰৰ বস্তু কিয় নাথাকিব এইটো থাকি যাব এইটো কিন্তু ধুবুৰী ডেভেলপমেণ্ট লাগে আৰু বৰ্তমান অসম চৰকাৰে এইটো বিচাৰিছে অঞ্চলৰ ডেভেলপমেণ্ট মই যদি দেখাত ভাল হ'ব লাগে মোৰ হাতটো ভাল হ'ব লাগিব এইটো হাতো ভাল হ'ব লাগিব এটা হাত লেঙেৰা হৈ থাকিলে এটা ভাল থাকিলে মই ভাল হ'লো নেকি গতিকে ধুবুৰী বেয়া থাকিলে অসম ভাল হ'ব নেকি কোনোদিন নহয় গতিকে লেট আছ ৱাৰ্ক টুগেদাৰ আমি ধুবুৰী চহৰৰ মানুহ যদি আশীৰ্বাদ কৰে বিজেপিক তেখেতসকলে যদি আশীৰ্বাদ দিয়ে নিশ্চিতভাৱে ৰুলিং পাৰ্টি যেহেতু বিজেপি হ'ব মোৰ বিশ্বাস আছে ধুবুৰী ডেভেলপমেণ্ট হ'ব সো ইমান পৰে আমি কথা পাতিলোঁ ধুবুৰী জিলা বিজেপিৰ সভাপতি দেৱময় সোণোৱাল আৰু তেখেতৰ পৰিচয় আমি প্ৰথমতে তেখেতক ডক্টৰ দেৱময় সোণোৱাল হিচাপে জানিছিলোঁ আমি আৰু তেখেতে যি নিজৰ বক্তব্য আগবঢ়ালে মই যিমানখিনি কোৱেশ্যন সুধিব লগা আছিল সময়ৰ অভাৱত আমি সিমানখিনি সুধিব পৰা নাই তেখেতৰ যিটো 6টা বজাৰ পৰা মিটিং আছে আপোনাৰ বিজেপি অফিচত মিটিং আছে সো ইমানখিনি আমি কথা পাতিলোঁ যদি ভাল লাগে আৰু তেখেতৰ কথাখিনি যদি আপোনালোকে নিজে হৃদয়ঙ্গম কৰিব পাৰে যদি আপোনালোকে নিজৰ মনত ল'ব পাৰে নিশ্চয়কৈ উন্নতিৰ পথত আগবাঢ়িব ধন্যবাদ